ব্যৱহাৰ কৰা হয় এইটো মই দেখাই দি আছো ভালকে চাই যাবা দ্বিঘাত দ্বিঘাত সমীকৰণত দ্বিঘাত সূত্ৰ কেনেকৈ ব্যৱহাৰ কৰা হয় এইটো দেখাই দি আছো সূত্ৰটো ব্যৱহাৰ কৰাৰ কাৰণে আমি তিনিটা নিয়ম জানিব লাগিব তিনিটা কন্ডিশন থাকে এইটো নিয়মবিলাক ভালকে চাই যোৱা নিয়মৰ লগতে সূত্ৰটোও চাই যোৱা তোমালোকে নিশ্চয় গম পাবা ঠিক আছে ফাৰ্স্ট নিয়মটো হল আমাৰ যদি b square minus 4ac is greater than 0 ওলায় তেনেহলে আমাৰ সমীকৰণটোৰ দুটা বেলেগ বেলেগ মূল থাকিব যেনেকৈ এনেকে 1/2 আৰু যেনিবা 3/2 এই মূল দুটা বেলেগ বেলেগ ইহতৰ কি দুটাৰে বেলেগ ইহতে কি বেলেগ বেলেগ মূল থাকিব ইহতৰ যদি আকৌ এবাৰ কৰিছো যদি b square minus 4ac greater than 0 হয় বা b square minus 4ac 0 তকে ডাঙৰ হয় তেতিয়া হলে ইহতৰ বেলেগে বেলেগে বেলেগ বেলেগ দুটা মূল থাকিব যেনে মই লিখি দিছো ইয়াতে যেনে x equal to 1/2 আৰু x equal to 1/2 আৰু 3/2 মই ধৰি লৈছো এনে তাৰ পিছত সেকেন্ড নিয়মটো হল আচ্ছা ইয়াতে যদি বেলেগ বেলেগ মূল থাকে যদি বেলেগ বেলেগ মূল থাকিব তাৰ মানে যদি b square minus 4ac greater than 0 হয় তেনেহলে আমাৰ সূত্ৰটো কি ব্যৱহাৰ হ'ব এইটো সূত্ৰটো এতিয়া হলে দ্বিঘাত সূত্ৰ কোনটো ব্যৱহাৰ হ'ব এতিয়া হলে দ্বিঘাত সূত্ৰটো হল এইটো ব্যৱহাৰ হ'ব -b plus minus root over b square minus 4ac divided by 2a এইটো যদি আকৌ এবাৰ কৰিছো যদি বেলেগ বেলেগ সূত্ৰ দুটা যদি বেলেগ বেলেগ সূত্ৰ আচ্ছা দুটা যদি বেলেগ বেলেগ মূল হয় তেতিয়া হলে আমাৰ সূত্ৰটো এইটো ইউজ হ'ব এতিয়া আমি আহো সেকেন্ড সূত্ৰলৈ সেকেন্ড নিয়মটো লৈ সেকেন্ড নিয়মটো কি হয় সেকেন্ড কন্ডিশনটো আমাৰ কি হয় যদি b square minus 4ac equal to 0 হয় তেনেহলে ইহতৰ দুটা সমান মূল থাকিব সাপোজ 1/x equal to 1/2 1/2 ইহতৰ মূল দুটা সমান সমান একে একে এতিয়া ইয়াৰ কাৰণে আমি সূত্ৰটো কোনটো ব্যৱহাৰ কৰিম ইয়াৰ কাৰণে আমি সূত্ৰটো ব্যৱহাৰ কৰিম এইটো ইজি হয় -b/2a এইখিনিয়ে মাত্ৰ -b/2a এইটো মনত ৰাখিলে হ'ল তাৰ পিছত তিনি নম্বৰ কন্ডিশনটো আছে আমাৰ যদি b square minus 4ac less than 0 হয় তেতিয়া হলে কোনো মূল নাই আৰু কোনো সূত্র নাই কোনো মূল নাথাকিব গতিকে যদি কোনো মূল নাথাকে তেতিয়া হলে আমি সমাধানটো আগলৈকে কৰিব নোৱাৰো এতিয়া ইয়াতে মই লিখিছো b square minus 4ac তেনেকে লিখিছো আচ্ছা b square minus 4ac এইটো কি হয় কি a b c এইবিলাক কৰ পৰা আহে যে তাৰ কাৰণে মই দেখাই দিছো এটা দ্বিঘাত সূত্ৰ লিখাৰ কাৰণে আমি এটা আৰ্হি ফলো কৰো আৰ্হিটো হল ax square plus bx plus c equal to 0 সাপোজ মই এনে এটা সমীকৰণ লিখি দিছো 2x square plus 7x equal to 5 equal to 0 এই সমীকৰণটোৰ পৰা যদি মই a এর মান উলাব লাগে তেতিয়া হলে 2 পাও কিহৰ কাৰণে 2 পাও x স্কয়াৰৰ লগত যোনটো ভ্যালু থাকিব যি ভ্যালু থাকিব হেতু a বুলি ধৰা হয় আৰু x ৰ লগত যি ভ্যালু থাকিব হেতু b বুলি ধৰা হয় এতিয়া আমি লিখিম b equal to 7 আৰু যদি ভ্যালুটোৰ লগত কোনো ভেৰিয়েবল নাথাকে বা ভ্যালুটোৰ লগত কোনো চলক নাথাকে তেতিয়া হলে আমি ইয়াক c বুলি ধৰি লও হেতু গতিকে এইখিনি ভালকৈ চাই লবা তাৰ পিছত আমি এটা উদাহৰণ কৰি চাও উদাহৰণ মানে এটা কোৱেশ্চন কৰি চাও কি নো আছে কোৱেশ্চনত আমি কেনেকৈ এপ্লাই কৰে মই দেখাই দি আছো এতিয়া আমি এইটোৱে কৰি চাও বাৰু আচ্ছা ফার্স্ট নাম্বাৰটো কৰি চাও আমি কেনেকৈ ফার্স্ট নাম্বাৰটো কৰি চাও এইটো ঠিক আছে 2x square minus 3x plus 5 2x square minus 3x plus 5 এতিয়া সাপোজ মই ধৰি লৈছো কিমান 4.3 এক নম্বৰ হল 1 নম্বৰ 2x square minus 3x plus 5 এনেকুৱা আছিল equal to 0 আৰু এবাৰ চেক কৰি লও কোৱেশ্চনটো ভুল হলে এনসাৰটো ভুল ওলাই যাব কৰবাত 2x square minus 3x plus 5 এতিয়া ইয়াৰ আমি ফার্স্ট a b c উলাব লাগে a কিমান হয় ইয়াৰে 2 আমি জানো b কিমান হয় -3
এক্সৰ লগত -3 আছে গতিকে আমি এইটো -3 এ লিখিব লাগিব তো c ৰ ভ্যালু কিমান হয় 5 এতিয়া কি কৰিম এতিয়া কন্ডিশনটো আমি চাও কোনটো ফলো কৰে কি আছিল আমাৰ কন্ডিশনটো b স্কয়ার - 4ac ইয়াতে জাস্ট ভ্যালুটো পুট কৰি দিলে হল b এর মানটো আমি পাইছো যে -3 স্কয়ারটো দিয়া সো 4 a এর ভ্যালু পাইছো আমি 2 c এর ভ্যালু পাইছো আমি 5 গতিকে কি হ'ব -3 প্লাস 9 আর সো 4 8 8 5 যা 8 5 যা 40 হয় 8 5 গুণ 40 এতিয়া আমি ইয়াৰ পৰা আমি ডাইরেক্ট দেখা পাই আছো যে -40 আছে আৰু এটো +9 আছে এতিয়া জিএ ভ্যালু না হোক কিয় সাপোজ আমাৰ ইয়াতে এ বি সি ডি জিএ ভ্যালু না হোক কিয় মই শর্টকাট ভাবে কৰিছো কেনেকৈ তোমালোকে আইডেন্টিফাই কৰিব পাৰিবা এতিয়া এ বি সি ডি ইয়াতে জিএ ভ্যালু না হোক কিয় তাৰ মানে এটো নেগেটিভৰ আহিব কাৰণ এই ডাঙৰ সংখ্যাটো কাৰণ মুছি গলে কাৰণ এই ডাঙৰ সংখ্যাটোৰ লগত নেগেটিভ আছে যদি ডাঙৰ সংখ্যাটোৰ লগত নেগেটিভ আছে তেতিয়া হলে এ বি সি ডি জিএ নহওক কিয় ইয়াতে নেগেটিভ আহাটো খাতা গতিকে তেতিয়া হলে আমাৰ ভ্যালুটো কিমান হ'ব চাই লোৱা এটা নেগেটিভ আহিব গতিকে মাইনাস কিমান হয় 40 ৰ পৰা যদি 9 বিয়োগ কৰো তেতিয়া হলে আমি কিমান পাও 31 এতিয়া এটো মাইনাসত আইছে ন গতিকে এটো কি হয় লেস দেন 0 হয় আৰু মই কি কৈছিলো যদি এনেকে b স্কয়ার মাইনাস 4ac লেস দেন 0 হয় তেতিয়া হলে এইটো যদি b স্কয়ার মাইনাস 4ac লেস দেন 0 হয় তেতিয়া হলে ইয়াৰ কোনো মূল নাথাকিব গতিকে আমি গণিত ম্যাথটো আৰু আগলৈকে কৰিব নোৱাৰো ঠিক আছে গতিকে আমাৰ এনেকে লিখিব লাগিব আমি কি হল এনেকে লিখিব লাগিব এতেকে সমীকৰণটোৰ কোনো মূল নাই ঠিক আছে নেক্সট एग्जांपल আমি ট্রাই কৰো নেক্সট এক্সারসাইজ নেক্সট নাম্বাৰটো ট্রাই কৰো কি আছে আচ্ছা 3 নাম্বাৰটো এবাৰ কৰি চাও এটো ৰুট 2 কৰিব পাৰি ৰুট 2 মই একদিন বেলেগকে শিকাই দিম ৰুট 2 ৰ প্ৰবলেম নাই খালি প্লাস মাইনাস কৰিলে হ'ল 3 নাম্বাৰটো কৰি চাও 2x স্কয়ার - 6x + 3 এটো কি আছে 3 নাম্বাৰটো 2x স্কয়ার - 3x + 3 এটো 3 নাম্বাৰটো লিখছো মই 2x স্কয়ার - 6x + 3 = 0 ইয়াৰ পৰা আমি এতিয়া কি a এর ভ্যালুটো লোৱা 2 b এর ভ্যালুটো লোৱা 6 - 6 ভালকে লিখো b এর ভ্যালুটো লোৱা -6 c এর ভ্যালুটো লোৱা 3 গতিকে ইয়াৰ কন্ডিশনটো আমি চেক কৰি চাও b স্কয়ার - 4ac এটা হলে কি হ'ব b এর জায়গাত আমি বহাই দিম -6 স্কয়ার তাৰ পিছত 4a আছে আমাৰ 2 আৰু 3 গতিকে আমি কি লম 36 হ'ব -6 - 6 ইনটু করলে 36 আর এটো 8 3 যা 24 গতিকে এইবাৰ আমি চাই লম এইবাৰ চাই লোৱা ডাঙৰ সংখ্যাটোৰ আগত পজিটিভ আছে সৰু সংখ্যাটোৰ আগত নেগেটিভ আছে গতিকে আমাৰ এনসারটো পজিটিভত আহিব গতিকে 36 - 24 কিমান হয় 12 গতিকে 12 is greater than 0 গতিকে এটাকে দুটা বেলেগ বেলেগ মূল থাকিব ইয়াতে কি দুটা বেলেগে বেলেগে দুটা মূল থাকিব গতিকে যদি যদি বেলেগে বেলেগে মূল থাকে তেতিয়া হলে আমি সূত্ৰটো কেনেকৈ ব্যৱহাৰ কৰিছিলো তেতিয়া হলে আমি ব্যৱহাৰ কৰিছিলো যে -b বাই প্লাস মাইনাস ৰুট ওভাৰ b স্কয়ার - 4ac ডিভাইডেড বাই 2a এটো চাই লোৱা আৰু এবাৰ চাই লোৱা যদি বেলেগ বেলেগ মূল থাকে যদি যদি বেলেগ বেলেগ মূল থাকে এইটো প্ৰথমত যদি বেলেগ বেলেগ b স্কয়ার - 4ac গ্রেটার দেন 0 তেতিয়া হলে বেলেগ বেলেগ মূল থাকে আৰু তেতিয়া হলে সূত্ৰটো আমাৰ এইটো হয় ঠিক আছে তেতিয়া হলে আমি আগবাঢ়ো এতিয়া হলে ভ্যালুটো পুট কৰি দিয়া 2 ইনটু a এর ভ্যালু আছে আমাৰ ইয়াতে 2 a এর ভ্যালু আছে 2 আৰু সে b এর ভ্যালু আছে আমাৰ ইয়াতে -b আছে তাতে -6 আছে গতিকে মাইনাস কি হ'ব এটা প্লাস হৈ যাব গতিকে 6 অনলি 6 তাৰ পিছত প্লাস মাইনাস তাৰ পিছত ৰুট ওভাৰ এটা b স্কয়ার - 4ac এর ভ্যালুটো আমি পাইছো এইটো b স্কয়ার - 4ac এর ভ্যালুটো আগতে পাইছো এইটো b স্কয়ার - 4ac এর ভ্যালুটো আমি আগতে পাইছো গতিকে এইটো মই লিখি দিছো b স্কয়ার মাইনাস আচ্ছা b স্কয়ার - 4ac এর ভ্যালুটো মই লিখিছো b স্কয়ার - 4ac এর ভ্যালুটো হল 12 এতিয়া এইটো কৰা 4 তাৰ পিছত 6 প্লাস মাইনাস তাৰ পিছত এতিয়া 12 ৰ ভ্যালু লিখা 12 ৰ ভ্যালুটো ৰুট ওভাৰ 12 ৰ ভ্যালুটো কেনেকৈ ওলাবা এনেকৈ ওলাই ৰুট ওভাৰ 12 ৰ ভ্যালুটো ইয়াতে মই ইয়াতে দেখা দিছো ৰুট ওভাৰ 12 ৰ ভ্যালুটো 12 2 এ দি হৰণ কৰা
6 2 গুণ 12 তাৰ পিছত 2 দি হৰণ কৰা 3 যেতিয়া আমি এনেকে দুটা টাৰ্ম পাম ন কমন দুটা টাৰ্ম পাম তেতিয়া হলে স্কয়াৰ ৰুট থাকিলে আমি এইটো স্কয়াৰ ৰুট থাকিলে ইয়াক সিঙ্গেল লিখো তাৰ পিছত গতিকে ইয়াক কেনেকে লিখিবা ৰুট 2 টো বাহিৰত উলিয়াবা আৰু ভিতৰত ৰুট 2 টো ৰুট 3 টো লিখিবা কেনেকে এনেকে লিখিবা 2 টো আমি ৰুটৰ বাহিৰত উলিয়াই লৈ আহিও আৰু ৰুটৰ ভিতৰত লিখিলো 3 গতিকে এইটো ক্ৰস যাব এতিয়া এইটো 3 দি যাব এইটো 2 দি যাব তাৰ পিছত এইটো 2 দি যাব এইটো 2 দি নহয় এইটো 1 ঠিক আছে ইয়াতে থাকিব 1 গতিকে আমাৰ ভ্যালুটো কিমান পালো আমি তলত থাকিল আমাৰ 2 তাৰ পিছত ওপৰত থাকিল 3 প্লাস মাইনাস ৰুট 3 এইটো এতেকে x ৰ ভ্যালু আমি কিমান পালো 3 প্লাস মাইনাস ৰুট 3 বাই 2 তাৰ মানে x ৰ ভ্যালু আমি কিমান পালো এবাৰ পালো 3 প্লাস ৰুট 3 আৰু বাই 2 আৰু এবাৰ পালো 3 মাইনাস ৰুট 3 বাই 2 এইখিনিয়ে গতিকে আশা কৰিছো তোমালোকে বুজি পাইছা আৰু ভিডিওটো চাগে অলপ দীঘল হৈছে যদি বুজি নোপোৱা তেতিয়া হলে ভিডিওটো ৰিপিট কৰি পেলাই চোৱা আৰু যদি তাৰ পিছতো বুজি নোপোৱা কমেন্ট কৰা কমেন্ট কৰিলে হয়তো নেক্সট এক্সাম্পল লৈ পেলাই আৰু নেক্সট বেলেগ বেলেগ উদাহৰণ লৈ পেলাই মই এটো বুজাবলৈ চেষ্টা কৰিম ঠিক আছে থ্যাংক ইউ